আমাৰ প্ৰাণৰ শিল্পীগৰাকী যিহেতু আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেওঁৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। আৰু যিহেতু ৰহস্যময় তেখেতৰ মৃত্যু হোৱা বুলি সকলো দিশত এই কথাবিলাক ওলাই আছে, গতিকে আমি ইয়াৰ ক্ষীপ্ৰ তদন্ত আমি বিচাৰিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এই বিষয়ত কঠোৰ হৈছে আৰু জুবিন গাৰ্গ কি পৰিস্থিতিত কেনেকৈ ছিংগাপুৰত আমাৰ মাজৰ পৰা আঁতৰি গ'ল, এই গোটেই কথাবিলাকৰ এটা তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবাঢ়িছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ নিচিনা আমাৰ সত্তাটোৰ যি মৃত্যু হ'ল, এই গোটেই ৰহস্যময় ঘটনাত জড়িত সকলোকে আইনৰ আওতালৈ আনিছে। যিসকল বাদ পৰি আছে সেইসকলো আহিব লাগিব আৰু কঠোৰতম শাস্তি প্ৰদানত আইনে আৰু চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। এই চৰকাৰৰ যি পদক্ষেপ আপোনালোকে দেখিছে যে ইমানখিনি যিদিনাৰ পৰা ঘটনা 19 তাৰিখৰ পৰা যিমানখিনি ৰাইজৰ দুখ শোক আৰু চৰকাৰৰ যিখিনি সন্মুখৰ পৰা চৰকাৰে যিখিনি পদক্ষেপ লৈছে তাত কোনো প্ৰশ্নবোধক নাই। অন্তৰেৰে আমি বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টি বুলি নহয়, অসমক ভাল পোৱা, জুবিন গাৰ্গক ভাল পোৱা, সংগীত ভাল পোৱা সকলোৱে বিচাৰে যে জুবিন গাৰ্গৰ আত্মাই শান্তি পাব লাগে। আৰু যদি ৰহস্যময় যি পৰিস্থিতিত তেওঁৰ মৃত্যু হৈছে, সেই গোটেই ঘটনাটোত জড়িতসকলে কঠোৰতম শাস্তি পাব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইয়াৰ আইন শৃংখলা পৰিস্থিতি কোনোবা আঘাত কৰিব, সেইটো উচিত কথা নহয়। গতিকে মই চৰকাৰৰ যি পদক্ষেপ, সেই পদক্ষেপখিনি নিশ্চিতভাৱে আইনৰ আওতাত গোটেই কথাবিলাক চিন্তা কৰিছে। কিন্তু মই এতিয়াও আহ্বান জনাম, কাকো কোনো জুবিন অনুৰাগীক জেলত ভৰোৱা অত্যাচাৰ কৰাৰ কথা চৰকাৰে ভাবিবই নোৱাৰে। কিন্তু যেতিয়া উপযুক্ত তথ্য প্ৰমাণ লাভ কৰে, তেতিয়া হয়তো চৰকাৰে কেৱল শান্তি শৃংখলাৰ কাৰণে কিছু প্ৰিকশ্যনাৰী মেজাৰ বুলি যাক কোৱা হয়, সেই মেজাৰ কিছুমান ল'ব লগা হয়। মই ভাবোঁ সেইখিনিয়ে হৈছে। গতিকে সকলো ডেকা শক্তি যুৱ শক্তিয়ে জুবিনৰ ন্যায় বিচাৰিছে, আত্মাৰ সদ্গতি বিচাৰিছে। আমিও এই গোটেই কথাখিনিত একমত, ইয়াত কোনো দ্বিমত নাই।